অ'কে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিখিনি আনিছে 100% অ'কে আৰু কাৰাহে হ'ব লাগে এতিয়া আহিলে মাষ্ট ডিবেটেড বিষয় মেৰিজ এণ্ড ডিভোৰ্চ মেৰিজৰ ক্ষেত্ৰত আজি আমাৰ সকলোৰে অলপ ভুল ধাৰণা আছে যে পলিগামি ইজ এলাউড ইন ইছলাম মই অধ্যক্ষ মহোদয় সেইকাৰণে অলপ সময় বিচাৰিছিলোঁ ময়ো ইমান কথা নাজানো কিন্তু কোৰাণৰ আমাৰ আলিমসকলে ভালকৈ জানে মই অলপ পঢ়া শুনা কৰিছোঁ কোৰাণৰ স্পেচিফিক ভাৰ্চটো হ'ল সকলোৱে মনোযোগ দি শুনিব মেৰি 2, 3 or 4 but restrict to one if you cannot do justice আমি নৰমনিছে কোনে জাষ্টিছ কৰিব পাৰিম নে দুগৰাকী বিয়া পাতি নৰমনিছে জাষ্টিছ কৰিব নোৱাৰিম so it is positive in affirmative it is negative in affirmative way বহু বিবাহ কোৰাণতে বন্ধ আছে কোনো মানুহে নোৱাৰিব কিন্তু এই ক্লজটোৰ বহুত মিছ ইণ্টাৰপ্ৰিটেশ্যন হৈছে আজি এই ক্লজটোৰ সুবিধা লৈ পেলাই বহুতে বিভিন্ন ধৰণৰ অনিয়ম চলি আছে গতিকে মই ভাবোঁ আমাৰ সমাজে আলিম উলামাসকলেও এই যে যিটো কণ্ডিশ্যন দি আছে বা ইফ ইউ কেনট ডু জাষ্টিছ নহয় এইটো মই বোধহয় এইটো আমাৰ সমাজেও মানি ল'ব যদি এইটো এটা মেৰেজলৈ ৰেষ্ট্ৰিক্ট কৰা হয় কিন্তু আমাৰ দুজনমান সদস্যই কোৱাৰ ধৰণে অলপ ব্ৰড বেছ ডিছকাশ্যন হ'ব লাগে এতিয়া মই দুটামান কথালৈ আহিছোঁ কোৰাণ ইজ দ্য মেইন থিং কোনো চৰিয়া ফৰিয়া এক্ট এইবোৰ বাদ দিয়ক না কোৰাণৰ ডাইৰেক্টলি কোৰাণত যিখিনি আছে সেইখিনি ভায়োলেট হ'ব নালাগে দিছ ইজ গেৰাণ্টেড বাই আৰ্টিকল 25 এণ্ড আৰ্টিকল 26 এতিয়া এই আইনখন মই পঢ়ি চাইছোঁ ইয়াত ছেকশ্যন 31D দ্বাৰা কোৰাণক ভায়োলেট কৰা হৈছে মানে মই কাক বিয়া পাতিম এজনীয়ে থাকক কিন্তু মই কাক বিয়া পাতিম মোৰ চাচাৰ ছোৱালী মোৰ মাহীৰ ছোৱালী এইটো কোৰাণত ক্লিয়াৰলি আছে ইট ইজ ভায়োলেশ্যন অফ দি কোৰাণিক ইণ্টাৰপ্ৰিটেশ্যন কোৰাণিক ভাৰ্চেছ 2 নম্বৰত ছেকশ্যন 46 এইটো ভায়োলেট কৰা হৈছে ছেকশ্যন 72D এইটো ভায়োলেট কৰা হৈছে সেইকাৰণে মই কৈছিলোঁ যে চিৰিয়েল নম্বৰ শিডিউলৰ চিৰিয়েল নম্বৰ 34, 35, 36, 37 আৰু 34, 35, 36, 37 লিষ্ট 1 আৰু 2ৰ পৰা ডিলিট কৰিব লাগে দিছ ইজ ভায়োলেশ্যন অফ দি কোৰাণিক ইনষ্ট্ৰাকশ্যন 3 নম্বৰ ছাৰ ছেকশ্যন most serious objection is section 36(2) most serious ইয়াত কোৱা হৈছে right to remarry under subsection 1 includes the right to remarry the divorced spouse without any condition such as marrying a third person before such remarriage this is again কোৰাণত এইটো এটা ভুল ধাৰণা যায় হিলা ফিলা এইবোৰ কৈ থকা হয় হিলা কোৰাণৰ ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন হ'ল যে ডিভোৰ্সটো আল্লাহৰ ওচৰত আটাইতকৈ অপ্ৰিয় ডন্ট ডু ইট আৰু যদি কৰা তুমি ৰিমেৰিজ কৰিব নোৱাৰা নৰ্মেলি কাৰবাৰ লগত যদি বিয়া হয় নৰ্মেলি যদি ডিভোৰ্স হয় তেতিয়াহ'লে যদি আকৌ বিচৰা তেতিয়াহ'লে হ'ব পাৰে মানে সেই মানুহজনে আঘাত পাব লাগিব ডিভোৰ্স কৰি পেলাই যে মই আৰু ছেকেণ্ড টাইম ল'ব নোৱাৰোঁ লেট হিম চাফাৰ কিন্তু ইয়াতে ৰিমেৰিজ ডাইভোৰ্স কৰা ৱাইফক ৰিমেৰিজ এলাউ কৰা হৈছে দিছ ইজ ক্লিয়াৰ ভায়োলেশ্যন অফ দি কোৰাণিক ভাৰ্চেছ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই 44ৰ কথা ক'লে আমাৰ ডিপ্লু ৰঞ্জন ডাঙৰীয়াই মেণ্ডেটৰ কথা ক'লে মেণ্ডেট যিয়ে নহওক ইউ কেন নট override this book আপোনালোকে দেখুৱাই আছিলে this is and the difference between fundamental right and directive principle I think all honorable MLAs should study fundamental right is justiciable and directive principle is not justiciable what has been written in fundamental rights it is said all persons are article 25 all persons are equally entitled to freedom of conscience and the right freely to profess, practice and propagate religion. Restrict to one marriage, but how this government can interfere with my practice and propagating religion? How it can allow remarriage of a divorced wife? How it can prohibit me marrying my brother's, my uncle's daughter, how it can? It cannot. These are against the Quranic verses. গতিকে মাননীয় অধ্যক্ষ মহোদয়
এই যে যিটো মই 100% মই ভাবিছিলোঁ ইউনিফৰ্ম চিভিল কোডটো মই ছাপোৰ্ট কৰিম, এইটো ইট উইল বি ৰেষ্ট্ৰিক্টেড টু ওৱান মেৰেজ। দ্যাট ৱাজ এ ভেৰি গুড ইণ্টেনশ্যন। কিন্তু ইয়াত এনেকুৱা কিছু আননেচেচাৰী প্ৰভিজন ৰিমেৰি এইটো লৈ কিয় কোৰাণক ভাইলেট কৰিব লগা হ'ল? কৰিব খুজিছে এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক, কৰিব খুজিছে আপুনি আপোনাৰ মেৰিজ এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক। আৰু মই কাক কৰিম? এজনীয়ে কৰিম, মোৰ চাচাৰ ছোৱালী কৰোঁ নে মাইৰ ছোৱালী কৰোঁ? চ' ছাৰ, this is against the violation of fundamental rights. I do not know anything about Sharia law. This is violation of fundamental rights of the Constitution, violation of Article 25, violation of Article 26, which has been, these rights are guaranteed by the Constitution. So, যেহেতু নাম্বার আছে বোধহয় পাছ হৈ যাব, মই এতিয়া এমেণ্ডমেণ্ট আনিলে যে এইটো ডিলিট কৰক, জানি বুজি আনিছে ৰিমেৰি কৰাৰ কাৰণে। হোৱাট ইজ দ্য ইণ্টাৰেষ্ট অফ দি গভৰ্ণমেণ্ট অন ৰিমেৰিং মাই ডিভোৰ্স ৱাইফ? ইট ইজ ডিজএলাউড। যিখিনি মুছলিম সমাজত ভুল